असम के सोनितपुर जिले के अंतर्गत दक्षिण सिंगोरी ग्राम पंचायत के 7 नंबर वार्ड के निर्दलीय प्रत्याशी ज्ञान प्रसाद शर्मा द्वारा एक सामान्य मतदाता को 2 नंबर चितल मारी में पीटने का आरोप लगाया गया है। इस संबंध में आज शाम 7 बजे सिंगोरी पुलिस चौकी के सामने पीड़ित ने अपनी प्रतिक्रिया दी। उल्लेखनीय है कि राजू दाहाल नामक एक सामान्य व्यक्ति को पंचायत चुनाव प्रचार में शामिल होने का आरोप लगाकर वार्ड सदस्य पद के प्रत्याशी ने उसकी पिटाई की, ऐसा आरोप है। इस संबंध में आज सिंगोरी में पीड़ित का बयान आया है, सुनिए बाइट के माध्यम से। सन्मानीय संबाद माध्यমৰ बंधु আপোনাক অৱগত মই কৰাবলৈ লৈছোঁ যে আজি মই প্ৰায় 4টা-5টা মান বজাৰ ভিতৰত শীতলমাৰী বজাৰৰ পৰা সবজি কিবা কিবি কিনি ঘৰ পিনে ঘূৰি আহোঁতে এজন বাহিৰৰ পৰা দাদা এজন আহিছিলে, দুৰ্গা ঢকাল তেখেতৰ নাম। তেখেতে ভাইটি ক'ৰ পৰা আহিছা বুলি মোক সুধিছে। তেতিয়া মই দাদাই মাতাৰ কাৰণে দাদাৰ ঘৰত গৈ এনে ঘৰুৱা খা খবৰ লৈ আছোঁ। তাৰপিছত আমি দুজনে চাহ পানী খাই পেলাই তাত দুজনে কথা পাতি আছোঁ। অলপ পিছত দাদাৰ মিছেছো আহি গ'ল, চাহ পানী লৈ আহিছে, বয়োজ্যেষ্ঠ বাবাও আহিছে। তাৰপিছত প্ৰণাম জনাই পেলাই তাত কথা পাতি থাকোঁতে কোনোবাই কি খবৰ দিছে, খবৰ দিয়া নাই মই গম নাপাম। দক্ষিণ সিঙৰি অন্তৰ্গত 7 নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী জ্ঞান প্ৰসাদ শৰ্মা একদম ভাবুকিৰ নিচিনা একেবাৰে আহি পেলাই মোক মানে খাবতি ধৰো নিচিনা কৰে আৰু আঙুলিটো নাকৰ ওচৰত মুখৰ ওচৰত লৈ খুব গালি দিছে। ননসেন্স, কালি 4টা বজাত নিৰ্বাচনী প্ৰচাৰ শেষ হৈ গ'ল, তই ঘৰে ঘৰে গৈ পেলাই নিৰ্বাচন কৰি আছ, এনেকা কৈ পেলাই মোক গালি দিছে। মই কোনো প্ৰাৰ্থী প্ৰত্যাশী নহয়, মই কোনো হেণ্ডবিল লোৱা নাই, মই কোনো ধৰণৰ পোষ্টাৰ লোৱা নাই। দাদাৰ খা খবৰ ল'বলৈ বহুত মাহৰ পিছত ঘৰত আহিছে কাৰণে দাদাই মাতিছে কাৰণে গৈছিলোঁ। তাৰপিছত একেৰাহে নিজে কৈ মোক চৰিয়াইছে, চৰো দিছে। তাৰপিছত মই কৈছোঁ দাদা আপুনি এনেকা নকৰিব, মোৰ পৰা আপুনি বয়োজ্যেষ্ঠ, যিহেতু আপুনি কথা বুজি পোৱা নাই, আমি এইবিলাক কথা পাতা নাই। ঘৰৰ মানুহ দুৰ্গা ঢকাল দাদাইও কৈছে আমি ঘৰুৱা খা খবৰ লৈ আছোঁ, বয়োজ্যেষ্ঠ বাবাইও কৈছে আমি ঘৰৰ খা খবৰ লৈ আছোঁ। তুমি বাহিৰৰ পৰা আহা, মোৰ ঘৰত আহা অতিথিজনক তুমি কিয় এনেকৈ মানে মাৰপিট কৰিছা, তুমি আউট বুলি তেখেতকো আউট কৰি দিছে। তাৰপিছত আকৌ চোতালত গৈ পেলাই ঘনাই খাবতি ধৰি পেলাই তেনেকৈ আহোঁ মাৰো নিচিনা কৰি পেলাই এটা মানে মোক আজি অৱমাননা কৰিছে। এই অৱমাননাটো মই শিঙৰি আৰক্ষী চকী অন্তৰ্গত আমাৰ আৰক্ষী বিষয়া ছাৰক বস্তুটো মৌখিক অৱগত কৰাইছোঁ। আৰু এনেকৈ মোক ভাবুকি দিছে যে মোৰ গৰিলা গ্ৰুপ আছে, তোমাৰ বহুত হৈ গ'ল, তোমাৰ মানে এটাকৈ নথি আমি ৰাখি আছোঁ, প্ৰমাণ ৰাখি আছোঁ, ভোটটো যাবলৈ দিয়া, মোৰ গৰিলা গ্ৰুপ লগাই পেলাই তোমাক ব্যৱস্থা কৰিম বুলিও কৈছে। সেইকাৰণে কালিৰ দিনটোত যদি মোৰ কিবা হয়, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই সকলোকে এইটো আহ্বান জনাইছোঁ, কিবা কাৰণত যদি মোৰ কিবা হয় তেখেতক আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে ধৰিবলৈ বা ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনাইছোঁ। মোৰ কোনো দোষ নাই, মই এজন সাধাৰণ ভোটাৰ, মনতো প্ৰত্যাশী হয়, মনতো কাৰোবাৰ প্ৰস্তাৱক হয়, নতো মই সমৰ্থক হয়। মই এজন সাধাৰণ ভোটাৰক যদি ভোট জিকাৰ আগতেই যদি প্ৰাৰ্থী প্ৰত্যাশীয়ে এনেকৈ কৰে, জিকাৰ পিছত গাঁৱৰ ৰাইজৰ সুৰক্ষা ক'ত? মোৰ প্ৰশ্ন চিহ্ন। কি মোক মাৰপিট কৰিছে, মোক গালত চৰিয়াইছে। তেতিয়া মই বাৰে কৈছোঁ নমস্কাৰ দাদা, মোৰ পৰা আপুনি বয়োজ্যেষ্ঠ মানুহ, আপুনি এনেকৈ ভুল নুবুজিব, মই একো কৰা নাই, আপুনি কথাটো নুবুজাকৈ আহি পেলাই এনেকা কথা কিয় আপুনি লাগি আছে। তথাপিও নুশুনে। মানুহজন বহুত একদম বেছি হাল্লা কৰা মানুহ হয়, আগে পিছেও তেখেতৰ মানে এইবিলাক ধৰণৰ ঘটনা আছে তেখেতৰ, কিন্তু মই পুৰণা ঘটনাবিলাক ইয়াত অৱগত কৰাবলৈ বিচৰা নাই। কিন্তু মানুহজন ৰাগিয়াল মানুহ হয়, মানুহজন জিদ্দি মানুহ হয়। নিজৰ কথাটো ওপৰত হ'ব লাগে আৰু গোটেইখিনি ৰাইজ তেওঁৰ তলত হ'ব লাগে। এইটো গণতন্ত্ৰত যিটো গণতান্ত্ৰিক অধিকাৰ দিছে, এই গণতান্ত্ৰিক অধিকাৰত তেখেতে মানে দলিয়াই পেলাইছে। আৰু সাধাৰণ ভোটাৰৰ নিচিনা মানুহ মোক মাত্ৰ নহয় আৰু কেইজনক বজাৰতো শুনা পাইছোঁ ভৰি ভাঙি দিম, তোমাক বিচনাত পৰাই দিম, আৰু কাৰোবাক কিবা কৈছে, কাৰোবাক ঘৰত গৈ পেলাই এনেকৈ মানে গালি খপনি দি আছে। এইটো অতিপাত বেছি হৈছে কাৰণে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ।